আজি 14 নং সোণাপুৰ গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহ এদিনীয়াকৈ চিটৰিঅ কাৰাটে প্ৰশিক্ষণ অনুষ্ঠানত অনুষ্ঠিত হয়। চিটৰিঅ স্পৰ্টছ কাৰাটে এছ'চিয়েশ্যন অফ আছামৰ উদ্যোগত আৰু 14 নং সোণাপুৰ গাঁও পঞ্চায়ত কাৰাটে গ্ৰুপৰ সহযোগত এদিনীয়াকৈ অনুষ্ঠিত হয় কাৰাটে প্ৰশিক্ষণ অনুষ্ঠান। উক্ত প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকে চিটৰিঅ স্পৰ্টছ কাৰাটে এছ'চিয়েশ্যন অফ আছামৰ কামৰূপ জিলাৰ যুটীয়া সম্পাদক গণেশ দেৱনাথ, সোণাপুৰৰ চিটৰিঅ কাৰাটে প্ৰশিক্ষক বিশ্বজিৎ দাস। প্ৰায় অৰ্ধশতাধিক কাৰাটেৰ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে প্ৰশিক্ষণ অনুষ্ঠানটিত। নমস্কাৰ। প্ৰথমতে মই চেঞ্চে বিশ্বজিৎক মই ধন্যবাদ জনাইছোঁ আমাক মাতাৰ কাৰণে। আৰু আমাৰ এদিনীয়া কাৰ্যসূচী আছিলে আৰু দেখা পাইছোঁ ইয়াতে 30+ ষ্টুডেণ্ট একগোট হৈছে আৰু ছাৰে কোৱা মতে আজি বৰষুণৰ কাৰণে বহুতে আহিব পৰা নাই। আৰু মই দেখা পাইছোঁ প্ৰেক্টিছৰ মাধ্যমত যে বহুত ল'ৰা ছোৱালী ভালো আছে ইয়াতে। আৰু শুনা পাইছোঁ যিটো আমাৰ অক্টোবৰ মাহত নেপালত কাঠমাণ্ডুত খেল আছে, তাতেও প্লেয়াৰ ইয়াতে পাৰ্টিচিপেট কৰিব যাব। আৰু আমাৰ ডিষ্ট্ৰিক্ট আহি আছে নেক্সট মাহত, ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপত সিহঁতে পাৰ্টিচিপেট কৰিব। আৰু আপোনালোকক মই জনাব বিচাৰিছোঁ যেন কাৰাটে স্কুল বহুত আছে আৰু প্ৰশিক্ষণ বিষয়ে মোক চবেই ভাল, কিন্তু কি হ'ল যিটো আছাম অলিম্পিকত আণ্ডাৰত থাকে সিহঁতে কি হয় বিশেষ সুবিধাবিলাক পায় যিটো আনবোৰত নাপায়। যেনেকুৱা স্কলাৰশ্বিপ, এতিয়া স্কলাৰশ্বিপ আপোনাৰ 2021 ৰিলিজ কৰিছে, চাগে 2-3 মাহত চবৰ একাউণ্টত স্কলাৰশ্বিপটো সোমাব। যদিও আমাৰ এইটো এছ'চিয়েশ্যন থাকিলেহে এইটো আপোনাৰ সুবিধাবিলাক পাব, বাকীবিলাক থাকিলে সেইটো নাপায়। তাৰপিছত আপোনাৰ নেক্সট ডিচেম্বৰ বা নেক্সট ইয়াৰত আমাক নৰ্থ ইষ্ট হ'বলৈ গৈ আছে, নৰ্থ ইষ্ট যিটো অলিম্পিক বা বিভিন্ন গেম আমাৰ অলিম্পিকৰ মাধ্যমেৰে আমি খেলিব পাৰিম। আৰু য'ত চাৰ্টিফিকেটবিলাক আমি স্কলাৰশ্বিপৰ মাধ্যমে হওক বা আমি এডমিশ্যনৰ ক্ষেত্ৰত হওক বা চাকৰিৰ ক্ষেত্ৰত হওক সেইটো আমি এপ্লাই কৰিব পাৰিম, যিটো আনবোৰত এইবিলাক আপোনাৰ চাৰ্টিফিকেট কামত নাহিব। তো মই চবকে ক'ম যেন য'তে শিকক প্ৰথমতে পেৰেণ্টছবিলাক যেন আছাম অলিম্পিকৰ আণ্ডাৰত আছে কি নাই সেইটো চোৱাটো বহুত দৰকাৰ। আৰু আশা কৰিছোঁ নেক্সট ইয়াৰ পৰা খুব ধুনীয়াকৈ এটা ৰিজাল্ট ওলাব বুলি। মই বিশ্বজিৎ দাস, ডিমৰীয়া সোণাপুৰ গাঁও পঞ্চায়ত কাৰাটে একাডেমী। মই আজি এদিনীয়া কাৰ্যসূচীত কাৰাটে প্ৰশিক্ষণৰ কাৰণে মই গণেশ দেৱনাথ দাদা ডাঙৰীয়াক মাতি আনিছোঁ আৰু তেওঁ আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ জইণ্ট ছেক্ৰেটাৰী। তেওঁ ইয়াতে অহাৰ কাৰণে তেওঁক অশেষ ধন্যবাদ। আৰু মোৰ ল'ৰা ষ্টুডেণ্টখিনিক তেওঁ যি প্ৰশিক্ষণ দিছে তেওঁক সেইবাবে তেওঁক অশেষ ধন্যবাদ জনালোঁ।